পঞ্চায়ত নিৰ্বাচনটোত সঁচাকৈ আমি সকলো বিৰোধী দলে একলগে খেলিব লাগে। যদি একেলগতে পঞ্চায়ত নিৰ্বাচনটো সঁচাকৈ আমি খেলোঁ তেতিয়াহ'লে 2026 বিধানসভা নিৰ্বাচনটোলৈ আমাৰ বিৰোধীৰ একতাটো একেবাৰে তৃণমূল পৰ্যায়ত সুদৃঢ়কৰণ হৈ যাব। তেতিয়া মানে আমি বিজেপিক হৰুৱাবৰ কাৰণে আমাৰ বেছি সুবিধা হ'ব। সেইকাৰণে মই বাৰম্বাৰ কৈ আছোঁ যে সন্মিলিত আমাৰ অসম সন্মিলিত মঞ্চৰ যিমানবিলাক ৰাজনৈতিক দল আছোঁ আমি 15টা দল আৰু লগত কংগ্ৰেছ এই আটাই 16টা দলে আমি পঞ্চায়ত ইলেকশ্যনটো সঁচাকৈ একেলগে খেলিব লাগে। কিন্তু কংগ্ৰেছে ভাবি আছে যে নহয় পঞ্চায়ত নিৰ্বাচনৰ সময়ত আমি আমাৰ দলৰ মানে কংগ্ৰেছ দলৰ তেওঁলোকৰ শক্তিটো মানে বৃদ্ধি কৰিব, গ্ৰাছৰুটলৈ তেওঁলোকৰ দলটো লৈ যাব। আৰু এইটোকে আমি দেখি আছোঁ যে প্ৰত্যেকবাৰে উপ নিৰ্বাচন দুটা গ'ল অসমৰ, দুইবাৰে তেওঁলোকে নিজৰ সংগঠন বৃদ্ধি কৰিবৰ কাৰণে বেলেগকৈ খেলি দিলে। MP ইলেকশ্যনতো আন কাকো চিট এৰি দিবলৈ মন নকৰিলে, অকল এটা চিট এৰি দিলে। তাৰ ফলস্বৰূপে লেফ্ট পাৰ্টিবিলাকে চব বেয়া পাই গ'ল। গতিকে মই এই মুহূৰ্তত সঁচাকৈ আন্তৰিকতাৰে সৈতে ৰাইজৰ দলৰ সভাপতি হিচাপে খুব আন্তৰিকতাৰে সৈতে কংগ্ৰেছ দলৰ প্ৰতি আহ্বান জনাব খুজিছোঁ যে যদিহে আপোনালোকে সঁচাকৈ বিজেপিক 2026 চনত সম্পূৰ্ণৰূপে হৰুৱাব খোজে, অসমৰ পৰা বিজেপিক বিদায় দিব খোজে আৰু অসমত গণতান্ত্ৰিক ব্যৱস্থা এটা ধৰ্মনিৰপেক্ষ চৰকাৰ এখন আনিব খোজে, তেতিয়াহ'লে আমি সকলোৱে মিলি এইবাৰ পঞ্চায়ত নিৰ্বাচনত একেলগে নিৰ্বাচনটো খেলিব লাগে। মানে কংগ্ৰেছে তাৰমানে এইবাৰতো পঞ্চায়ত ইলেকশ্যন হ'বই খুজিছিলে, কিন্তু তেওঁলোকে মানে ক'লে যে নাই এইবাৰ নিজৰ শক্তিবিলাক পৰীক্ষা কৰা হওক। এনেকৈ আপোনালোকে সকলোৱে দেখিছে 2021ত তেওঁলোকে আমাক আঁতৰাই ৰাখিলে, তাৰপিছত 2021 উপ নিৰ্বাচনত আঁতৰাই ৰাখিলে, তাৰপিছত 2024 লোকসভা নিৰ্বাচনত তেওঁলোকে আমাক এটাও আসন এৰি নিদিলে, 2024 আকৌ উপ নিৰ্বাচন হ'ল 5খন আসনৰ, তাতো কাকো এৰি নিদিলে। তাৰ ফলাফল সদায় 0 হৈছে। কেৱল আমি MP ইলেকশ্যনৰ সময়ত সম্পূৰ্ণৰূপে আমাৰ পিনৰ পৰা ত্যাগ স্বীকাৰ কৰি হ'ব কংগ্ৰেছকে আমি অকল জিকাম বুলি আগবাঢ়ি যোৱাৰ কাৰণে সেই ৰিজাল্টটো অলপ পজিটিভ হ'ল। সেইকাৰণে কংগ্ৰেছ দলে যদি কথাটো বুজি নাপায়, যদি কংগ্ৰেছে ভাবে যে বিজেপিক হৰুৱাটো অকল আমাৰ ৰাইজৰ দলৰহে দায়িত্ব, আমিহে অকল ছেক্ৰিফাইচ কৰিব লাগিব, কংগ্ৰেছ দলৰ দায়িত্বটো হ'ল তেওঁলোকৰ সংগঠন বৃদ্ধি কৰাটো, তেতিয়াহ'লে আমি কোনোদিন বিজেপিক অসমৰ পৰা খেদিব নোৱাৰিম। সেইকাৰণে মই বিনম্ৰভাৱে অনুৰোধ জনাই আহিছোঁ, আহ্বান জনাই আহিছোঁ যে কংগ্ৰেছে তেওঁলোকৰ মানে কথাটো দিগদাৰ কি, কংগ্ৰেছৰ এজন লিডাৰৰ লগত কথা পাতিলে আনজন লিডাৰে বেয়া পায়, এজন লিডাৰে হয় বুলি ক'লে আনজনে নহয় বুলি কৈ দিয়ে। গতিকে যেতিয়া ৰাহুল গান্ধী ডাঙৰীয়াৰ লগত কথা পাতোঁ প্ৰত্যেকবাৰে কৈছে যে নাই আপোনালোক একলগে থাকক কেনেকৈ কয়। তাৰপিছত আকৌ ইলেকশ্যনৰ সময়ত লাহেকৈ কংগ্ৰেছে বেলেগ এটা স্থিতি লয়। মানে মই আশা কৰিম যে কংগ্ৰেছ দলে এইবাৰ সঁচা এটা সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব। মই বাৰম্বাৰ এটাই কথা কৈ আছোঁ, কোনোবাই বুজি পাইছেনে নাই মই নাজানো, যে 2025 চনৰ পঞ্চায়ত নিৰ্বাচনটো যদি আমি বিৰোধী দলবিলাকে একেলগে খেলোঁ, 2026 চনত আমি বিজেপিক তেতিয়া একেলগে হৰুৱাব পাৰিমেই। কিন্তু যদি প্ৰত্যেকটো ইলেকশ্যন 5টা ইলেকশ্যন বেলেগে বেলেগে খেলি 26 ইলেকশ্যনৰ সময়ত যদি আকৌ একলগ হ'বৰ কাৰণে ৰৈ থাকোঁ আৰু একদম শেষত মানে একেবাৰে আপোনালোকে দেখিছে যে কংগ্ৰেছে চিটটো যদি এৰিও দিয়ে লাষ্টত গৈ একেবাৰে ইলেকশ্যনৰ আগদিনা এৰি দিয়েগৈ, নমিনেশ্যন দিবলগীয়া দিনাহে এৰি দিয়েগৈ, তেতিয়াহ'লে ক'ত মানুহ জিকিব, ভালকৈ প্ৰিপেৰেশ্যনেই কৰিব নোৱাৰে। গতিকে মই আশা কৰোঁ যে কংগ্ৰেছে বাস্তৱ পৰিস্থিতিটো বুজি পাব, আমি ফেচিবাদী বিজেপিক হৰুৱাবই লাগিব, হিমন্ত বিশ্ব শৰ্মাৰ হাতৰ পৰা অসমখন ৰক্ষা কৰিবই লাগিব। হিমন্ত বিশ্ব শৰ্মা থাকিলে অসমীয়া মানুহ কেতিয়াও শান্তিৰে জীয়াই থাকিব নোৱাৰে।